হেল্ল' ৰাইজ, পিঠা বনাইছেনে না? আমি পিছে বনাইছোঁ, গোটেইখিনি নোৱাৰিলেও যিমান কেইবিধ পাৰোঁ বনাইছোঁ। আৰু এইফালে মই বনাবলৈ লৈছোঁ আজি ঘিলা পিঠা। তাৰ কাৰণে মায়ে এইখিনি কালিয়ে গেলাই থৈছিলে। তো মই এতিয়া বনোৱাৰ আগত অকণমান ব্লেণ্ড কৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ ব্লেণ্ড কৰি দিলে বেছি ধুনীয়া হয় আৰু কোমল হয়, কেকৰ নিচিনা লাগে খাবলৈ। তো ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ। আপোনালোকে বাৰু এনেকৈ ব্লেণ্ড কৰি বনায়নে? ব্লেণ্ড নকৰিলেও এনেকৈ হেতাখনেৰেও ধুনীয়াকৈ আগত অকণমান ফেটি ল'ব লাগে। এনেও চাগে চবেই কৰে। তো এইপিনে কেৰাহী গৰম হৈ আছে, তাৰপিছতে মই তেল দি দিছোঁ। আৰু তেল দিয়াৰ পাছতে এয়া দিবলৈ ষ্টাৰ্ট কৰিছোঁ এটা এটাকৈ। সেয়া একদম ধুনীয়াকৈ ৰঙা হৈ উঠিছে আৰু ইয়াত দেখিছেনে অকণ ফাটিও গৈছে। অকণ ফাটিলে ভালহে পিছে, কাৰণ ভিতৰটো কেতিয়াবা এনেকৈ নিসিজা হৈ থাকে। তো এনেকৈ ফাটি গ'লে মানে বুজিলে আৰু মানে ভিতৰটো ধুনীয়াকৈ সিজিছে। তো এটা এটাকৈ মই বনাই আছোঁ। তো এনেকৈ বহুতখিনিয়ে বনালোঁ। কেতিয়াবা একেলগতে 4টাও দি দিছোঁ যাতে সোনকালে হয়, নহ'লে বহুত টাইম লাগে এইবিলাক বনাওঁতে, কাৰণ বহুত আছিলে বনাবলৈ। এইপিনে মোৰ বনাওঁতে এখৰাহি হ'ল, ইফালেও অলপমান থৈ দিয়া আছে। আৰু এয়াই এটা দুটাকৈ পিঠা এক খৰাহিয়ে বনালোঁ। কিন্তু বনালেতো নহ'ব, খাবলৈ কেনেকুৱা হৈছে সেইটোহে আচল কথা। আহক এটা ভাঙি দেখুৱাওঁ। পিঠাখিনি দেখি লাগিছেনে কোনটো খাওঁ কোনটো নাখাওঁ নিচিনা? এয়া দেখিছে নহয়, একদম ধুনীয়াকৈ সিজি গৈছে ভিতৰটো, মানে একদম ভাল হৈছে আৰু খাবলৈও বহুত বেছি কোমল হৈছে আৰু ধুনীয়া হৈছে। দেখিছে নহয়, দেখি গম পাইছে চাগে ভাঙোতে কেনেকুৱা হৈছে। আৰু ইয়াৰ আৱাজটো শুনক। আজিলৈ আহিছোঁ, বাই বাই। সকলোলৈকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে।